লক্ষীপুৰৰ মানাছপাৰাত কৃত্ৰিম বান সমস্যাক লৈ ৰাইজৰ তীব্ৰ প্ৰতিবাদ। গোৱালপাৰা জিলাৰ লক্ষীপুৰ পৌৰসভাৰ অন্তৰ্গত ১ নং ৱাৰ্ডৰ মানাছপাৰাত কৃত্ৰিম বানৰ সমস্যাক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। এজাক বৰষুণৰ পিছতে অঞ্চলটোত পানী জমা হৈ কৃত্ৰিম বানৰ সৃষ্টি হোৱাত যোৱা ২ মাহ ধৰি দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসী ৰাইজে। এই পৰিস্থিতিত উপায়ন্তৰ হৈ আজি ক্ষোভিত ৰাইজে ওলাই আহি মূল পথত জমা হোৱা পানীৰ মাজত বহি অভিনৱ ধৰণে প্ৰতিবাদ সাব্যস্ত কৰে। পৌৰপতি ৰাজেশ প্ৰসাদ গুপ্তা আৰু সংশ্লিষ্ট ৱাৰ্ড সদস্য হাছিবুল নেছাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে উন্নয়নৰ আশাত তেওঁলোকে সাহসীয় দল বিজেপিক ভোট দিছিল যদিও বিগত ৪ বছৰ ধৰি কোনো ধৰণৰ উল্লেখযোগ্য উন্নয়ন দেখা নাই। বিশেষকৈ ড্ৰেইনেজ ব্যৱস্থাৰ অভাৱৰ বাবে এই কৃত্ৰিম বানৰ সমস্যা অধিক গুৰুতৰ ৰূপ লৈছে বুলি তেওঁলোকে কয়। ইফালে ৰাইজেও অতি শীঘ্ৰেই এই সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনাইছে। অন্যথা আগন্তুক দিনত আৰু তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে। Hasibul Nessa, go back! Go back! Go back! Hasibul Nessa, go back! Go back! Go back! Hasibul Nessa, go back! Go back! Go back! ই পাইছে কিন্তু একো কাম করার নাই, এই উপযুক্তই নহয় যে অন্য একটা বানাইলেহে ভালো হবে, রাস্তার কামটা করে দেবো। আঙ্গর কত অসুবিধা হয়ে গেছে গা। আমি এই পুখুৰীসাদৃক পৰিৱেশ, এইটো ১ নম্বৰ ৱাৰ্ডৰ মূল পথ। আপোনালোকে দেখা পাইছে পুখুৰীসাদৃক পৰিৱেশ। আমি ইয়াৰ স্থায়ী সমাধান বিচাৰিছোঁ। আমি চেয়াৰমেনক অৱগত কৰিছোঁ, এতিয়ালৈকে কোনো সুফল পোৱা নাই।